নাজানো আমি মৃত্যুৰ পিছত তোমাৰ ওচৰত কেনেকৈ চেহেৰা দেখাম। তোমাই আমাক যিবিলাক কৰ্ম কৰিবলৈ মনা কৰিছা, পৃথিৱীৰ সকলো অপকৰ্মত আমি লিপ্ত আছো, তুমি তোমাৰ নূৰৰে তোমাৰ আলোকৰে তুমি আমাৰ সকলো হৃদয়খন পৰিষ্কাৰ কৰি দিয়া, তোমাৰ নূৰৰে আমাৰ অন্তৰখন আলোকিত কৰি দিয়া। আল্লাহ আমি যি উদ্দেশ্যৰে ইয়াত সমবেত হৈছো, আমাৰ একো কাৰো অন্তৰত লোভ নাই, আমি একো কোৱাৰ আশাত অহা নাই। আমি আল্লাহ যিজনৰ কাৰণে ইয়াত সমবেত হৈছো তেখেত এজন মানৱ দৰ্দী আছিল, তেখেতৰ ওচৰত কোনো হিন্দু মুছলমান শিখ ইছাই নাছিল, তেখেতে মানৱতাৰ পূজাৰী আছিল। আল্লাহ তেখেতৰ যি কৰ্ম তুমি কবুল কৰিছা, আল্লাহ তেখেতক আত্মাক চিৰ শান্তি দান কৰা। আল্লাহ সকলো তোমাৰ হাতত। এই দুনিয়া আল্লাহ জেলখানা, আমি এই জেলখানাৰ ভিতৰত আছো, এতিয়া তোমাৰ হাৱালা হৈ গ'ল, সেই অন্ধকাৰ জেগাত তেখেত গুচি গ'ল, তেখেতে কি দৰে আছে আমি নাজানো। আল্লাহ তেখেতৰ মাও এই পৃথিৱীৰ পৰা বিদায় হ'ল, তেখেতৰ ভনীও বিদায় হৈ গ'ল। আল্লাহ সকলোৰে আত্মাক আল্লাহ শান্তি দান কৰা। আল্লাহ তেখেতৰ পৰিবাৰক আল্লাহ ধৈৰ্য শক্তি দিয়া। তেখেতৰ পিতৃ আল্লাহ অসুস্থ হৈ আছে, তেখেতৰ হায়াত বৃদ্ধি কৰি দিয়া, আয়ুস বৃদ্ধি কৰি দিয়া, তেখেতক সুস্থ শৰীৰ দান কৰা, তেখেতৰ ৱাইফকো সুস্থ শৰীৰ দান কৰা। যিবিলাক কাম তেখেতে কৰিছিল সেই সকলো কাম ভাল গুণসমূহ আমাক সমাজত প্ৰচলিত কৰিবলৈ তৌফিক দান কৰা। আমাৰ অন্তৰত থকা হিংসা ভাৱ ঘৃণা ভাৱ তুমি দূৰ কৰি দিয়া, আমাৰ অন্তৰৰ মানৱতা ভাৱ জগাই তোলা। আল্লাহ আমাৰ মনত যি হিংসা ভাৱ কোনোবাই